এয়া জয়পুৰ বৰ্ষাৰণ্য অকুৱা পকুৱা পথেৰে আমি বৰ্ষাৰণ্যৰ গভীৰ ক্ষেত্ৰলৈ আমি গৈ আছোঁ। আমি এতিয়া জয়পুৰ বৰ্ষাৰণ্যলৈ গৈছোঁ। আমি বৰ্ষাৰণ্যৰ ভিতৰত প্ৰৱেশ কৰিম। কিছু সময়ৰ পাছতে আমি বৰ্ষাৰণ্যৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিম। এয়া জয়পুৰ বৰ্ষাৰণ্য অকুৱা পকুৱা পথেৰে আমি বৰ্ষাৰণ্যৰ গভীৰ ক্ষেত্ৰলৈ আমি গৈ আছোঁ। এয়া চাওক কিমান বিপদসংকুল পথ। এতিয়া অৱশ্যে বহলীকৰণ কাম চলি আছে। অকুৱা পকুৱা পথ ঠেক, পূৰ্বতে বহুত ঠেক আছিল, এতিয়া বহল কৰা হৈছে। এয়া চাওক এই অৰণ্যৰ ভিতৰত থিয় হৈ থকাটো এটা ভয়ংকৰ কাম হ'ব, কাৰণ ইয়াত হাতী, বিভিন্ন ধৰণৰ বন্যপ্ৰাণী, হাতী, বাঘ আদি পোৱা যায়। গতিকে বান্দৰ আছে, বান্দৰে হয়তো আক্ৰমণ নকৰিব, কিন্তু বাঘ, হাতীৰ বাবে এটা ভয় লগা পৰিৱেশ হয়। গতিকে আপোনালোকে য'তে ত'তে গাড়ী ৰখাই নমাটোৱেই ভাল। আমি এয়া অকুৱা পকুৱা পথেৰে গৈ আছোঁ। ইয়াৰে নহয় জানো বনকৰ্মী? হয়, মই ইয়াতে নতুনকৈ নিযুক্তিপ্ৰাপ্ত বনকৰ্মী হয়। হয় হয়। থাকি কেনেকুৱা লাগে ইয়াত? থাকি ভালে আছে, জেগাত ঠিকে আছে চব। কি কি পোৱা যায় বৰ্ষাৰণ্যখনত? বিশেষত্ব কি ইয়াৰ বিশেষ? আমাৰ ইয়াতে বিশেষকৈ এনে মেইনলি হাতী আৰু তাৰপিছত কি বুলি কয় চৰাই আছে 300 কিমান প্ৰজাতিৰ, আৰু অৰ্কিড পোৱা যায়। আৰু কেইজন থাকে ইয়াতে? আমি 7জন আছোঁ টোটেল। আমি ফৰেষ্ট গাৰ্ডৰ 4জন আৰু কি NGO ফালৰ পৰা 2জন আৰু এজন ৰান্ধনি আছে। হয় হয়। ইয়াতে গোটেই প্ৰাকৃতিক পৰিৱেশত থাকি আপোনালোকৰ কেনেকুৱা লাগে? এই পৰিৱেশৰ মানে এনে জেগাটো ভালেই লাগে থাকি, আৰু সেউজীয়া গছ গছনি। আপোনালোকে বিশেষকৈ কি কি বন্যপ্ৰাণী ইয়াত দেখা পোৱা যায়? আমি আপোনালোকে পেট্ৰলিঙত যদি যায় কি কি লগ পায়? হাতী, তাৰপিছত পহু, তাৰপিছত আৰু বিভিন্ন ধৰণৰ চৰাই চিৰিকটি, বিশেষকৈ পখিলা দেখিবলৈ পোৱা যায়। পহু কোনটো পহু পোৱা যায়? ছাগলী পহুটো, শহাপহু আছে চাগে? শহাপহু আছে। আকৌ ওপৰ যে দীঘল শিংটো? দীঘল শিঙৰটো আমি এতিয়ালৈকে দেখা নাই, পায় বুলি শুনা পাইছোঁ। হয় হয়। আপোনালোকক এই জয়পুৰ বৰ্ষাৰণ্যৰ বিষয়ে কিছু হ'লেও অৱগত কৰিলোঁ। ইয়াৰ বন কৰ্মীসকলে আপোনালোকক জনালে ইয়াৰ বিশেষত্ব, ইয়াত কি কি পোৱা যায়, কি কি বন্যপ্ৰাণী সংৰক্ষিত হৈ আছে, পখিলা, বিভিন্ন প্ৰজাতিৰ সৰীসৃপ, স্তন্যপায়ী প্ৰাণী, আৰু নদ নদীসমূহত বিভিন্ন প্ৰজাতিৰ মাছো পোৱা যায়। গতিকে আপোনালোকে যদি ইয়ালৈ আহে, এই বন কৰ্মীসকলৰ সহায় ল'ব, তেতিয়া আপুনি অৰণ্যখনৰ নিৰ্দিষ্ট স্থানলৈ যাব পাৰিব। জয়পুৰ বৰ্ষাৰণ্যৰ ভিতৰত থকা এইখন হ'ল অৰ্কিড উদ্যান। জয়পুৰ বৰ্ষাৰণ্যখনত বিভিন্ন প্ৰজাতিৰ অৰ্কিডেৰে ভৰপূৰ হৈ আছে। ইয়াত এইখনেই হ'ল দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান, অৰ্থাৎ এইখনেই হ'ল দিহিং পাটকাই বৰ্ষাৰণ্য। প্ৰকৃতিপ্ৰেমী সংগঠন নেচাৰ্ছ বেকনৰ তৎপৰতাতেই দিহিং পাটকাই বৰ্ষাৰণ্য হিচাপে স্বীকৃতি পাইছিল। 2004 বৰ্ষত এই স্বীকৃতি প্ৰদান কৰা হৈছিল, আৰু তাৰ পাছতেই 2001 চনত এইখন দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি প্ৰদান কৰা হয়। পৃথিৱীত এনে বৰ্ষাৰণ্য বিৰল। আমি জয়পুৰ বৰ্ষাৰণ্যত প্ৰৱেশ কৰাৰ পূৰ্বে আমি এখন চাহ বাগিচা পাম। এইখন হ'ল নামচাং চাহ বাগিচা। এয়া হ'ল জয়পুৰ বৰ্ষাৰণ্যৰ প্ৰৱেশ পথৰ মূল তোৰণখন। Traftalk Assam. Please like, subscribe and share. Thank you from Traftalk Assam.